Hi guys, good morning. So finally সেইটো দিন আহি গ'ল যিটো দিন আমি এতিয়া চণ্ডীগড় গৈ আছো এতিয়া বাজিছে ৰাতিপুৱা 6টা মই উঠিছো 3:30 মই উঠি গ'লো কাৰণ কি বহুত কাম আছিলে আৰু পেকিং অলপমান বাকী আছিলে আৰু আমি 1 উইকৰ কাৰণে এইটো ঘৰ শিফ্ট হৈছিলোঁ সব কিমান ধুনীয়া আৰু আমাৰ গাড়ী ৰেডি হৈ গৈছে আমি ৰেডি হ'ব লাগে এতিয়া আৰু মই খানাও বনালোঁ খানা বনাই ৰেডি অলৰেডি সব ৰেডি আৰু এতিয়া ৰেডি হ'ব লাগে আৰু যাব লাগে কাৰণ কি ৰাতিপুৱা ব্ৰেকফাষ্টটো মই ভাবিছোঁ মই বনাই লৈ যাওঁ এনি টাইম বাহিৰৰ খোৱাটো ভাল নহয় যিমানটো পাৰোঁ ঘৰৰটো খাম তাৰপিছত বাকীখিনি দিনটো বাহিৰৰে খাব লাগিব সেইকাৰণে মই ভাবিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো লগত লৈ লওঁ এক টাইমৰ কাৰণেতো হ'লেওতো অলপমান বাচিব মানে পেটটো অলপমান শান্তি হ'ব সেইকাৰণে মই পুৰি এণ্ড চব্জি অলপমান বনাই লৈছোঁ চ' আজিৰ এই ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্টিং কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এক্সাইটিং হ'বলৈ গৈ আছে কাৰণ কি আপোনালোককো দেখাম মই ক'ত ক'ত কি কৰোঁ সকলোবিলাক দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেদৰে মই প্ৰিয়ংকা আপোনালোকক মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকে হোপ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব আৰু যিবিলাকে মোৰ চেনেলটোক নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আমাৰ আজিৰ ডেষ্টিনেশ্যন হৈছে বেংগালুৰু য়েলংকা এয়াৰফ'ৰ্চ ষ্টেচনত যিহেতু আমি বুকিং কৰি থৈছোঁ চ' তাতে থাকিম তালৈ হৈছে 377 কিলোমিটাৰ আহোঁতে জল্দি ওলাই আহিলোঁ সেইকাৰণে দেখুওৱা নহ'লে আৰু এতিয়া আহি পেলাই ৰখিছোঁ আমি আহোঁতে ওলাই আহিলোঁ 7:30 হৈ গ'ল জল্দি ওলাই আহিম বুলি ভাবিছিলোঁ কিন্তু ওলাই অহাটো পচিবল নহ'লে আৰু এতিয়া আহি পাইছোঁ ক'ত পাইছোঁ সি নাজানো জেগাটো একজেক্টলি টোটেল 377 কিলোমিটাৰ আমি যোনটো লোকেশ্যন ডিচাইড কৰিছোঁ তালৈ যোৱালৈকে 377 কিলোমিটাৰ আৰু আমাৰ এতিয়া আছে 268 মিনছ 106 আমি অলৰেডি কভাৰ কৰিলোঁ আৰু বাকী অলপমান আছে তো হৈ যাব বেছি সময় নালাগে সেইখিনি আৰু এতিয়া আহি ৰখিছোঁ খাবলৈ খালোঁ খাই গৈ অকণমান খেলিছোঁ জিৰণি লৈছোঁ কাৰণ কি বহুত ভাগৰ লাগিছে আৰু বহুত বেছি গৰম আৰু ৰিঅ'হঁতেও খেলি আছে আৰু আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব মই ক'ত কি কৰোঁ সকলোবিলাক দেখাই থাকিম এইটো হ'ল লোকেশ্যন য'ত ৰখিছোঁ মই চাওক কিমান ধুনীয়া বহুত ধুনীয়া হয় এইটো ৰোড হয় আৰু এইপিনে আমি যাম ৰিঅ'ই খেলি আছে অলপ টাইম ইয়াতে 1.5 আৱাৰমান ৱেইট কৰিম দেন আমি আকৌ ওলাই যাম আজি বহুত ডাঙৰ এটা মই ভুল কৰিলোঁ মই গাখীৰ চাহ নাখাওঁ জেনেৰেলি মই গাখীৰ চাহ একেবাৰে নাখাওঁ কিন্তু মানে কি হ'ল আমি 1 উইকৰ কাৰণে যোনটো ঘৰ চিফ্ট কৰিছিলোঁ তেওঁলোকে বহুত বেছি গাখীৰ চাহ খায় তাৰ কাৰণে মানে ময়ো পাল্লাত পৰি পেলাই গাখীৰ চাহ খাবলগীয়া হ'ল আৰু আজি আহোঁতে সুদা পেটত গাখীৰ চাহ একাপ খাই দিলোঁ তাৰ কাৰণে মোৰ ফুল গেছ হৈ গ'ল গেছ হৈ ভমিটিং হৈ গ'ল ভমিটিং হৈ মানে একেবাৰে মনটো ভাল নলগা হৈ গ'ল তাৰপিছতে ফাৰ্মাচীত ৰখি মেডিচিন লৈ খাই এতিয়াহে অকণমান শান্তি পাইছে সেইকাৰণে অলপ সময় ইয়াত বেছিকৈ ৱেইট কৰি মানে ৰেষ্ট কৰিছোঁ তাকি মোৰ আকৌ মানে যাওঁতে মানে প্ৰব্লেম নহয় আৰু ৰিঅ'ও অলপ সময় খেলি লৈছে কিনো কৰি আছে সিহে জানে আৰু বাচ্ছাৰ লগত ট্ৰেভেল কৰাটো অলপমান প্ৰব্লেম হয় বাট হৈ যাবগৈ লাগে আজি ষ্টাৰ্টিংহে চাওঁ কি হয় আগলৈ দেখা যাব যদি বেছি প্ৰব্লেম হয় কিবা এটা কৰিব লাগিব আৰু উপায় নাই কিন্তু এক্সপিৰিয়েঞ্চটো বহুত বেছি ভাল হ'ব নিচিনা লাগিছে কাৰণ কি বহুত ধুনীয়া ধুনীয়া লোকেশ্যন আছে আৰু আহোঁতেও বহুত ধুনীয়া ধুনীয়া লোকেশ্যন পাইছিলোঁ কিন্তু তেতিয়া মানে মোৰ ভমিটিং নিচিনা ফিল হ'ল তাৰ কাৰণে মই দেখাব নোৱাৰিলোঁ এতিয়া মই যিহেতু ফ্ৰেছ হৈ গ'লোঁ চ' মই লোকেশ্যনবিলাক আপোনালোকক দেখাব পাৰিম ইয়াৰ পৰা অলপ পিছতে আমি ওলাম আৰু আপোনালোকেও ধ্যান ৰাখিব যদি ক'ৰবাত ট্ৰেভেল কৰে তেতিয়াহ'লে কাৰোবাৰ যদি গেছৰ প্ৰব্লেম আছে তেতিয়াহ'লে গাখীৰ চাহ একেবাৰে প্লিজ স্কিপ কৰিব সেইটো নাখাবই মানে নহ'লে ভমিটিং এণ্ড গেছ চব মাৰি দিব প্লাছ আপুনি যাব নোৱাৰিব সেইকাৰণে গাখীৰ চাহটো স্কিপ কৰিব যিমান পাৰে আৰু সোণৰ বস্তু কেতিয়াও ট্ৰেভেল কৰোঁতে নিপিন্ধিব দেখিছে মই এইডাল কাণফুলি আছে অকল আৰু মই একো অৰ্নামেণ্টছ পিন্ধা নাই হাততো নাই একো নাই ডিঙিয়ে চিঙিয়ে কাৰণ কি অলপ ৰিস্কি হৈ যায় ৰিঅ' আৰু এখেতেও পিন্ধা নাই কাৰণ কি আমি যেতিয়া ঘৰলৈ যাম তেতিয়া তাত পিন্ধিম এতিয়া যাওঁতে ৰাস্তাত কোনো প্ৰয়োজন নাই সেইকাৰণে যেতিয়া ট্ৰেভেল কৰিব তেতিয়া অৰ্নামেণ্টছ একো নিপিন্ধিব সেইটো সদায় সাৱধানী মানি চলিব তেতিয়া আপোনালোকৰ কাৰণে নিজৰ কাৰণে ভাল চাওক কিমান ধুনীয়া লোকেশ্যন চাৰিওপিনে পাহাৰ 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 আৰু এইটো চাওক মই কি পালোঁ কি বুলি কয় বা এইটো মই নাজানো কোনোবাই যদি জানে কমেণ্ট কৰি জনাব কিমান ধুনীয়া জেগা চাওক কিমান ধুনীয়া পৰিৱেশ এটা আপোনালোকক এটা মই বস্তু দেখাম ইয়াত ইমান ধুনীয়া ধুনীয়া আছে চাওক হেল্ল' হোৱাইট ৰেবিট ব্লেক ৰেবিট ৱাও
ৰেবিট মই সঁচাকৈ মই বহুত বেছি ভাল পাওঁ, ভাল লাগে। আৰু এইটো হ'ল লোকেশ্যন। এতিয়া আমি অলমষ্ট চাউথৰ পৰা ওলাইছোৱে, চ' হিন্দী অলপ এতিয়া ষ্টাৰ্ট হৈছে। আৰু এইখন হৈছে পাঞ্জাবী ধাবা। তো আপোনালোকে ইয়াত এতিয়া সকলোবিলাক এভেইলেবল হয় খানা। মেইনলি ইডলি ডোচাৰ পৰা পৰিত্ৰাণ পাইছোঁ, সেইটোৱে লাগে। আৰু ইয়াতে খাই লওঁ ফ্ৰেছ জুচ, মই খাম অৰেঞ্জ জুচ। তো জুচ অলপ খাই লওঁ আৰু আকৌ জাৰ্ণি ষ্টাৰ্ট হৈ যাব। এইটো টোল গেট হয়। আমি আহোঁতে 30টাৰ পৰা 40টাৰ ভিতৰত টোল গেট ক্ৰছ কৰিছোঁ। আৰু টোল গেট ৱাইজ পইচা বেলেগ 150ৰ ওপৰত থাকে, কিছুমান 150ৰ তলত থাকে। ডিফেন্সৰ কাৰণে এটাই ভাল, তো পূৰা টোল গেট সকলোবিলাক ফ্ৰী থাকে। চ' আমাৰ ইমানটো পইচা ৰেহাই হৈ গ'ল, চ' আমি বাচিলোঁ। আৰু আমি অলৰেডি বেংগলোৰ পাই গ'লোঁ। এয়া হৈছে বেংগলোৰ। কিমান ডাঙৰ ব্ৰিজ চাই লওক, অভাৰ ব্ৰিজ। আৰু এইবিলাক মল হয়। বেংগলোৰ যোনে আহিছে তেওঁলোকে জানে। মই এনেই অলপমান দেখাবলৈ ট্ৰাই কৰিছোঁ। যোনে একেবাৰে নাই দেখা তেওঁলোকে অলপমান এনেই আভাস এটা পাব কেনেকুৱা টাইপৰ থাকে। চ' এয়া ৰাতিৰ ভিউ আছিলে বেংগলোৰৰ। এয়া অভাৰ ব্ৰিজ ইয়াতে ভৰপূৰ আৰু বহুত বেছি ভিৰ হয়। আৰু ট্ৰেফিক ইয়াতে বহুত বেছি। দূৰৰ পৰাই চাগে দেখিব পাৰিছে কিমান বেছি ট্ৰেফিক। বেংগলোৰ আহি পাই গ'লোঁ। আমি আজি ষ্টে' কৰিম বেংগলোৰত। বেংগলোৰৰ এয়াৰফ'ৰ্চ ষ্টেচনত ষ্টে' কৰিম। আমি অলৰেডি বুকিং কৰি থৈছিলোঁ, আৰু কিন্তু তাত থকা নহ'লে, যিহেতু ইয়াৰ কলিগ আছিলে। চ' আমি বাহিৰতে এপাৰ্টমেণ্টত থাকিলোঁ, তাতে থাকিবলৈ ক'লে তেওঁলোকে। আৰু এইটো হৈছে এপাৰ্টমেণ্ট, মই গৈ আছোঁ। ইয়াতে পাৰ্কিঙৰো ভাল ব্যৱস্থা আছে। আৰু এপাৰ্টমেণ্টবিলাকো বেংগলোৰ বহুত ধুনীয়া হয়। অলপ কষ্টলি হয়, কিন্তু সকলোবিলাক সুবিধা পোৱা যায়। 15,000 to 20,000ৰ ভিতৰত ধুনীয়া ৰেণ্ট হাউচ ইয়াতে পায়, ধুনীয়া এপাৰ্টমেণ্ট পায়। এইটো চাওক, মই যোনটো এপাৰ্টমেণ্টত আজি ষ্টে' কৰিছোঁ সেইটো কিমান ডাঙৰ, বহুত বেছি ডাঙৰ হয়। আৰু ৰুমো বহুত বেছি আছে। প্লাছ মোৰ ভাল লাগিছে থাকি পেলাই। ইয়াতে চিভিলিয়ানছ আৰু এয়াৰমেন একেলগে থাকে। এয়া গোটেইখিনি এপাৰ্টমেণ্ট মানুহেৰে ভৰি আছে আৰু চব ৰেণ্ট হয়। 15,000 to 20,000ৰ ভিতৰত এয়া শ্ৰীনগৰত আছে। আপোনালোকে বেংগলোৰ আহিলে ইয়াতে কোনোবা থাকিব বিচাৰিলে থাকিব পাৰে। তো ইয়াতে আমি আজি ষ্টে' কৰিম। লগ পাই আছোঁ নেক্সট মৰ্ণিং। এইটো হৈছে হায়দৰাবাদ এয়াৰফ'ৰ্চ ষ্টেচনৰ কেম্পাছ। এইখিনি কোৱাৰ্টাৰ্ছ হয়, বহুত ধুনীয়া হয়। আৰু দেখাবলৈ মোৰ তাত যিহেতু টাইম নাছিলে, আমি ৰাতিপুৱাই জল্দি ওলাইছোঁ। এতিয়া অলমষ্ট 5:30 হৈ গৈছে। আমি ইয়াৰ পৰা ওলাইছোঁ। কালি ষ্টে' কৰিছিলোঁ হায়দৰাবাদ এয়াৰফ'ৰ্চ ষ্টেচন, আৰু তাৰ আগৰ দিনা কৰিছিলোঁ বেংগলোৰত। চ' এইটোৱে হৈছে হায়দৰাবাদ এয়াৰফ'ৰ্চ ষ্টেচন। আৰু বহুত ডাঙৰ হয়, আৰু কি ক'ম আৰু বহুতেই ডাঙৰ হয়। আৰু দেখুৱাবলৈ মোৰ তাত টাইম নাই, বহুত টাইম কম। সেইকাৰণে যদি নেক্সট কেতিয়াবা অহা হয় তেতিয়া মই আপোনালোকক চিয়'ৰ দেখাম। এনেকৈ এতিয়া যিমানটো পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখিনি এনেকুৱাই থাকে প্ৰায়ভাগ কেম্পাছ এয়াৰফ'ৰ্চত।
ৰুমটো যাৰ ঘৰত আছোঁ তেওঁলোকৰ ফটো ফাইনেলি আমি 5 দিনৰ মূৰত চণ্ডীগড় আহি পালোঁ আৰু চণ্ডীগড় আহিলোঁ আৰু আমি শিফ্ট কৰা নাই এতিয়া কৰিম ঘৰৰ পৰা আহিলোঁ আমাৰ 16ত ট্ৰেইন আছে ৰাজধানী দিল্লী টু গুৱাহাটী তো ঘৰৰ পৰা আহিলোঁ আমি তাৰপিছতে আমি নতুন ঘৰত শিফ্ট হ'ম এতিয়া আমি কোৱাৰ্টাৰত আছোঁ চণ্ডীগড়ৰ কোৱাৰ্টাৰত আপোনালোকক মই চণ্ডীগড়ৰ কোৱাৰ্টাৰ এয়াৰফ'ৰ্চ ষ্টেচন সকলোবিলাক দেখাম আহি পেলাই আৰু অলৰেডি এই ভিডিঅ'টো বহুত লম্বা হৈ গ'ল তো এইটো ভিডিঅ' ইয়াতে ষ্টপ কৰিছোঁ আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে আহিছোঁ আপোনালোক সকলোৰে ভাল হোৱাৰ কামনাৰে মই প্ৰিয়ংকা আপোনালোকৰ পৰা বিদায় লৈছোঁ তেন্তে বাই